নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰিজুমণি আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি হৈছে মাঘৰ 1 তাৰিখ। এতিয়া মই গা পা ধুই আহি ৰেডি। এতিয়া মা, দেউতা, বৰদেউতা, দুটা খুৰীমা চবকে সেৱা কৰিম। সেৱা কৰি আমি যাম মেজি ঘৰত শৰাই লৈ যাম। তাত আপোনালোকক দেখুৱাই থাকিম কি কৰোঁ আৰু আজিৰ দিনটোত কি কৰোঁ আপোনালোকক দেখুৱাম। চাই থাকিব ভিডিঅ'টো শেষলৈ। আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম অবিহনে আমি আগুৱাই যাব নোৱাৰোঁ। সেইবাবে আপোনালোকৰ মৰম আমাক প্ৰয়োজন। আশা কৰোঁ আপোনালোকে মৰম দি আগুৱাই লৈ যাব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। ৰ'ব এটা কথা ক'বলৈ পাহৰি গ'লোঁ নহয়। এই দেখিছে নহয় মেখেলা চাদৰযোৰ, এইযোৰ মায়ে নিজ হাতেৰে বৈছে, মোক দিছে। যোৱাবাৰ বিহুত দিছে এইযোৰ বৈ। ভাল লাগিছেনে? কমেণ্টত জনাবচোন। এয়া আমি ভেলাঘৰত গৈ আছোঁ এতিয়া। এই পিছফালে মা আছে, গুণগুণ, এইফালে গুলু। এতিয়া যাব ওলাইছোঁ। খুৰীমাহঁতৰ ঘৰত এই মনসা মন্দিৰটোত শৰাই আগবঢ়াইছিলোঁ। এয়া মায়ে সেৱা কৰি আছে। আমি মনসা মন্দিৰৰ সেৱা কৰি আহিলোঁ। তাত শৰাই ভাঙিব মই আহিছোঁ ঘৰত, মানে চাহ বনাম। সকলোৱে বিহু বুলি একাপ চাহ খাম আৰু আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এয়া গেছত চাহ বহাইছোঁ আৰু এইফালে এয়া হৈছে নাৰিকলৰ পিঠা আৰু এয়া তিল পিঠা আৰু গোলাৰ লাড়ু আৰু এয়া তেল পিঠা। এয়া গুণগুণৰ গাত যে দেখিছে, মানে মূৰত যে দেখিছে বগা কাপোৰখন, এই কাপোৰখনৰ এটা মাহাত্য আছে। মানে এদিনাখন এই মনসা মন্দিৰত জোৰ খাইছিলে, তেতিয়া এই কাপোৰখন মেৰিয়াই লৈছিলে, সেইবাবে তাইক দিছে। এতিয়া টাইম হৈছে 6:20 আৰু সৰুটো খুৰা, মানে আমাৰ যিটো 4 নম্বৰ খুৰা, মানে 4 নম্বৰ বুলি কেনেকৈ কওঁ, বৰদেউতা, তাৰপিছত দেউতা ছেকেণ্ড, থাৰ্ড আৰু কাষত এটা খুৰা থাকে আৰু যিটো 4 নম্বৰ খুৰা হয় সেইটো থাকে ভেটাপাৰাত। তেখেতসকলে তাৰমানে উৰুকাৰ দিনাখন আহিব পৰা নাছিল, সেইবাবে তেখেতে কালি আহিলে। কালি বৃহস্পতিবাৰ হোৱাৰ কাৰণে মানে মাছ মাংস নচলে, সেইবাবে কালি খানাটো নহ'ল। আজি এটা খানা দিব খুৰাহঁতে, আমি একেলগে গোটেইবোৰে খাম। দুটা খুৰা, খুৰীমা দুজনী, লগতে আমাৰ পৰিয়ালবৰ্গ গোটেই, বৰ্তাহঁতৰ ঘৰখন, আমাৰ ঘৰখন, আমি গোটেইবোৰ একেলগে খানা খাম আৰু আপোনালোকক দেখুৱাই থাকিম কেনেকৈ কি কৰোঁ। চাই থাকিব ভিডিঅ'টো। গুণগুণ শুলে আৰু মই এতিয়া বাহিৰৰ দৃশ্যবোৰ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আইটেম আছে মাছ আৰু লোকেল মুৰ্গী, লগত চব্জি আৰু কি আছে বাৰু দেখুৱাম। মই গমো পোৱা নাই কি কৰি আছে। চব্জি কাটি থকা দেখা পাইছিলোঁ, সেইকাৰণে ক'লোঁ। আৰু লোকেল মুৰ্গী আনা বুলি গম পাইছোঁ। হাজবেণ্ড আৰু খুৰাজন গৈছিলে বজাৰ কৰিবলৈ সৰ্থেবাৰীত। আনিছে, কি আনিছে চাওঁ বাৰু, আপোনালোকক দেখুৱাই থাকিম কি বনায়। এয়া গধূলিৰ নাস্তা আৰু ইফালে কৰি চব্জি যোগাৰ। মই ইফালে মেগী বইল কৰিছোঁ, জলকীয়া কাটিছোঁ, ধনিয়া, এনেকৈ বইল কৰি খাম।
আৰু খানা খোৱালৈকেতো দেৰি আছে, 11টামান বাজিব, সেইবাবে এইখিনি খাই লওঁ।